আৰু এইপিনে আমাৰ ৰাতিপুৱা পুৱা একদম যাদৱ ভাইয়ে টায়াৰ খোলা আৰম্ভ কৰি দিলে আৰু এনেকৈ আহি থাকোঁতে দেখিলোঁ এটা খাটাৰনাক এক্সিডেণ্ট। গাইজ নমস্কাৰ, মই বিনয় আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টোৰ পৰা একদম ৰাতি মানে আৰম্ভ কৰি দিলোঁ। তাৰমানে এতিয়া বোলে মোৰ গাড়ীখন লোড হ'ব, মানে এই ৰাতি মোৰ গাড়ীখন লোড হ'ব। তো এতিয়া লোডিং পইণ্টত লগাব লাগে আৰু ডাইৰেক্ট লোডিং পইণ্টত লগাই কিনি বাছ লোড কৰা আৰম্ভ কৰি দিব। তো পুনৰবাৰ লোডিং পইণ্টত লগাই দিওঁ। আৰু গাইজ গাড়ীখন এনেকৈ ডাইৰেক্ট লোডিং পইণ্টত লগাই দিলোঁ। এয়া চাওক, দেখিছা গাইজ, এইপিনে লোড কৰা আৰম্ভ কৰি দিলে। আৰু মোৰ গাড়ী লোড হৈছে 2 বাল্টি মাল। প্ৰথমতে খালী কৰিব লাগিব শিলচৰ, তাৰপিছত যাব লাগিব লুংলে। তো 2 জেগাত লোড হৈ আছে। আৰু গাইজ ফাইনেলি হৈ গ'ল মোৰ গাড়ীখন লোড। আৰু লোড কৰি মেলি এয়া চাওক, এইপিনে ৰখাই দিলোঁ। এইটো গাড়ী আৰু আমাৰ আৰু এটা গাড়ী কোম্পানীৰ গাড়ী, এইটো লোড হৈ আছে। এইটো গাইজ। আৰু গাইজ ফাইনেলি পাই গ'লোঁ এয়া চালান। তো মোৰ গাড়ী লোড হৈছে একদম মানে মিজোৰাম, মানে মই গৈ আছোঁ লুংলে। তো এইপিনে লিখা আছে, এইপিনে চাওক, এইটো লুংলে, ঠিক আছে নে গাইজ, লুংলে। আৰু এতিয়া কোম্পানীৰ পৰা আহিলোঁ ওলাই আৰু পাই গ'লোঁ এইপিনে ডাইৰেক্ট গৰচুক। তো এনেকৈ লাহে লাহেকৈ গৈ থাকোঁ আৰু এনেকৈ খানাপাৰা পাৰ হৈ কিনি পূৰা এতিয়া খানাপাৰা আপ উঠি আছোঁ, মানে পাহাৰটো। তো খানাপাৰা আপটো উঠি আছোঁ এতিয়া। তো এনেকৈ লাহে লাহেকৈ গৈ আছোঁ আৰু পূৰা ফেৰি ইয়া চাওক। তো মানে যেতিয়া হয় তেতিয়া মানে বহুত ভিৰ পাওঁ, কিন্তু আজি পূৰা ফেৰি পাইছোঁ। তো বিন্দাছ গৈ আছোঁ গাইজ চাওক। আৰু গাইজ ফাইনেলি আহি গ'লোঁ একদম মানে পেট্ৰল পাম্প, মানে যোৰাবাট। তো ডাইৰেক্ট গাড়ীখন লগাই দিলোঁ আৰু এতিয়া পূৰা তেল লৈ আছোঁ আৰু এইপিনে চলি আছে মেচিন। আৰু গাইজ হৈ গ'ল ডিজেল লোৱা আৰু এইপিনে পূৰা একদম 20,000 টকাৰ হৈ আছে। 20,000 টকাৰ 233 লিটাৰ পাই গ'লোঁ। আৰু এইপিনে আহি গ'ল আমাৰ মৃণাল ভাই। মৃণাল ভাই আৰু লগ পাই গ'লোঁ। ক'ৰ লগত? বাগা বাজাৰ। তো একেলগে যাব পাৰিম বাগা বাজাৰলৈকে। তিনিখন গাড়ী আমি একেলগে যাম। মৃণাল ভাইৰ গাড়ী, যাদৱ ভাইৰ গাড়ী, এইটো মোৰ গাড়ীটো। আৰু এনেকৈ তেল ভৰাই কিনি আহিলোঁ ওলাই। আৰু এয়া হ'ল যোৰাবাট। তো আমি ডাইৰেক্ট নগাঁও হৈ কিনে যাম, মানে মেঘালয় হৈ নাযাওঁ। তো ৰাইট চাইডে এনেকৈ ডাইৰেক্ট মেঘালয় হৈ যাব পাৰে। তো মেঘালয় হৈ আমি নাযাওঁ। তো আমি ডাইৰেক্ট এতিয়া একদমবাৰে নগাঁও হৈ একদমবাৰে হোজালংকা হৈ কিনে গুচি যাম আৰু এনেকৈ আমি গৈ আছোঁ। আৰু মোৰ আগত আছে এইটো আমাৰ যাদৱ ভাই, মানে আমাৰ কোম্পানীৰে গাড়ী। ইয়াৰ পিছত লিখা আছে STC লজিষ্টিক। আৰু এইপিনে পাই গ'লোঁ সোণাপুৰৰ টোল গেট। তো এনেকৈ সোণাপুৰৰ টোল গেটটো পাছ কৰি কিনি লাহে লাহেকৈ গৈ থাকিম। আৰু ৰাতি হৈ গ'ল, তো আগত গৈ কিনি খাব লাগিব ভাত। তো ক'ৰবাত এটা ধুনীয়া এটা হোটেল চাই ৰখাব লাগিব আৰু। তো ৰাতি সাঁজটো তাতে খাই হৈ কিনি গৈ থাকিম কিমান দূৰলৈকে পাৰোঁ। তো যাদৱ ভাইৰ গাড়ীটো হৈ গ'ল পাছ। তো এতিয়া মই টোল পাছটো কৰি লওঁ। তো গেটটো পেলাই দিলে, তো টোল পাছটো হোৱাৰ পিছত লাহেকৈ গুচি যাম আৰু। তো হৈ গ'ল মোৰো পাছ। তো গৈ থাকোঁ গাইজ, আগত গৈ কিনে হোটেলত ৰখাব লাগিব আৰু ৰাতিৰ সাঁজটো মাৰিব লাগিব। আৰু গাইজ একদমবাৰে নলকেইটাত আহি কিনি ৰখাই দিলোঁ। এইপিনে এইটো এটা মানে ইয়াতে খাম। এইপিনে চাওঁ পিছফালে আইতা হোটেল। তো আইতা হোটেলত ভাত খাম এতিয়া। আৰু গাইজ ডাইৰেক্ট হোটেলত আহি কিনি পূৰা খাই আছোঁ ভাত। ব্ৰইলাৰ চিকেন। এইপিনে খাই আছোঁ, এইপিনে ককাইহঁতে পূৰা খাই আছে আৰু এনেকৈ ভাত খাই মেলি ডাইৰেক্ট আহি পালোঁ। এয়া হ'ল জাগিৰোড। তো এয়া হ'ল জাগিৰোড চাৰিআলি। আৰু ডাইৰেক্ট এনেকৈ লেফ্ট ছাইডে যাব পাৰে। এয়া চাওক, লেফ্ট ছাইডে যাব পাৰে মৰিগাঁৱলৈ। আৰু এইপিনে চাওক গাইজ, জাগিৰোডৰ ফালে ৰখি কিনে সকলোৱে টোপনি মাৰি আছে। তো আমি আগলৈ গৈ কিনি আমি ধুনীয়াকৈ টোপনি মাৰিম। আৰু এনেকৈ আমিও আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন, মানে শিলচৰ আৰু আমচৈৰ মাজত থকা ভাৰত পেট্ৰল পাম্পটো। তো ইয়াতে মজাকৈ গাড়ীখন সোমাই দিম আৰু ধুনীয়াকৈ পাৰ্কিঙত লগাই কিনি বিন্দাছকৈ টোপনি মাৰিম আৰু ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলাই গুচি যাম। আৰু গাইজ এনেকৈ পাৰ্কিঙত সোমাই গাড়ীখন ৰখাই দিলোঁ ধুনীয়াকৈ ছাইডত। আৰু ইয়াত চাওক, এয়া হ'ল পাৰ্কিংখন। পূৰা সকলোৱে মানে বাছ টোপনি মাৰি আছে, দেখিছেনে গাইজ, পূৰা গাড়ী। তো ময়ো এতিয়া মজাকৈ টোপনি মাৰোঁ। তো মানে ৰাতিপুৱা গুচি যাম। তো গাইজ আজিলৈ গুড নাইট। তো অহাকালি মৰ্ণিঙত আপোনালোকক লগ পাই আছোঁ। গাইজ গুড মৰ্ণিং। আৰু ৰাতিপুৱা শুই উঠি কিনে গা পা ধুই আহিলোঁ আৰু ধুনীয়াকৈ এইপিনে আগৰবাতিও জ্বলাই দিলোঁ। এয়া চাওক, আৰু পিনে লগতে অলপ আগত বৰষুণো আহি গ'ল চাওক। তো এতিয়া লাহেকৈ বাছ ওলাই দিওঁ আৰু গাইজ এনেকৈ বাছ আমিও লাহেকৈ ওলাই যাওঁ। আৰু ইয়াতে চাওক, সকলোৱে টোপনি মাৰি আছে, এতিয়ালৈকে উঠাই নাই, যিহেতু মানে বৰষুণ দিছে ন, পূৰা ঠাণ্ডা সকলোৱে শুই আছে চাওক। তো ইয়াতে মানে বহুত গাড়ী, ৰাতি পূৰা গাড়ী, সকলো গাড়ী মানে ইয়াতে ৰখাব, ইয়াতে পাৰ্কিং কৰিব ধুনীয়াকৈ। আৰু সকলোৱে বিন্দাছ হৈ যায়, ন' টেনশ্যন। আৰু এনেকৈ বাছ ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলাই দিলোঁ আৰু পূৰা ৰাস্তা ফ্ৰী চাওক গাইজ। তো ৰাতি আৰু ৰাতিপুৱা গাড়ী চলাই মজাই বেলেগ, মানে যিহেতু ভিৰ ভাৰ নাথাকে, পূৰা ফ্ৰী ৰাস্তা। তো এনেকৈ গৈ আছোঁ আৰু গাইজ। আহি পেলাই একদম নগাঁও বাইপাছ। তো
গাড়ীখন ৰখাই দিলোঁ এনেকৈ পেট্ৰল পাম্পত। পেট্ৰল পাম্প আমাৰ যাদৱ ভাইৰ গাড়ী আৰু এইপিনে আছে আমাৰ মৃণাল ভাইৰ গাড়ী। আৰু এইপিনে আমাৰ ৰাতিপুৱা পুৱা একদম যাদৱ ভাইয়ে টায়াৰ খোলা আৰম্ভ কৰি দিলে, আগৰ টায়াৰ। চাওক মানে টায়াৰটো চেঞ্জ কৰিব এইটো। এইপিনে ব্ৰেণ্ড নিউ টায়াৰ আছে, সেইটো ব্ৰেণ্ড নিউ টায়াৰটো মানে আগত লগাব। আৰু গাইজ আমি একদম টায়াৰ লগাই কিনি বাছ আহিলোঁ। আৰু এইপিনে বাইপাছ পাই গ'লোঁ, মানে এয়া বৰষাত চক। তো লেফ্ট চাইডে সোমাই আহিলোঁ আৰু এনেকৈ বৰষাত চক পাৰ হৈ কিনি বাছ আহিলোঁ। আৰু এতিয়া মৃণাল ভাইৰ গাড়ীখন মানে অলপ অভাৰটেক কৰি কিনি আপোনালোকক দেখুৱাই আছোঁ। তো আমাৰ এটা কোম্পানীৰে গাড়ী, এটা মালিকৰে গাড়ী। তো চাওক, তো মৃণাল ভাই এতিয়া চলাইছে টাটা গাড়ী। এইটোৱে হ'ল আমাৰ মৃণাল ভাইৰ গাড়ীখন। চাওক আৰু গাইজ এতিয়া পুৰা আহি পালোঁ ৰেং বেং। আৰু গাড়ীখন এতিয়া পুৰা লগাই দিম ছাইডত, তাৰমানে যাদৱ ভাইৰ গাড়ীৰ পিছফালে। চাওক আৰু ছাইডত লগাই দিয়াৰ কাৰণটো হ'ল মানে ৰাতিপুৱা যিহেতু একো খোৱা নাই, চাহটো খাই লওঁ। আৰু এইপিনে আহি গ'ল পুৰা গৰমা গৰম পৰঠা। আৰু আমাৰ পিনে সকলোৱে খোৱাত আৰম্ভ কৰি দিলে। আমাৰ মৃণাল ভাই পুৰা খাই আছে গৰমা গৰম পৰঠা। গৰম গৰম পৰঠা আৰু ৰাতিপুৱা যিমানে যি নাখাওক কিয় মানে চাহৰ সমান সুখ নাই, সেয়েহে বাছ এক কাপ আকৌ খাই আছোঁ গৰম গৰম চাহ। একদম চাহ খাই মেলি আহি পালোঁ ডাইৰেক্ট ডবকা টোল গেট। ডাইৰেক্ট আহি পালোঁ ডবকা টোল গেট। তো হৈ গ'ল মোৰ টোল পাছ। আৰু আগত গৈ কিনি ভৰাব লাগিব গেছ, কাৰণ কিয় বহুত দূৰ গৈ আছোঁ। তো ৰাস্তাৰ কোনো মানে ভৰসা নাই, তো কিমান দিন মানে ৰাস্তাত ফচিব লাগে। তো সেই গতিকে আগত গৈ কিনি গেছটো ভৰাই লৈ যাম। আৰু গাইজ টোল গেট পাৰ হৈ কিনি কিছু দূৰ আগত আহিলোঁ গেছ চিলিণ্ডাৰ। তো চিলিণ্ডাৰটো পোনপ্ৰথমে ভৰাই লওঁ। আৰু গাইজ দোকানত আহি কিনি মজাকৈ এনেকৈ চেয়াৰত বহি ল'লোঁ। আৰু এইপিনে ভৰাই আছে পুৰা গেছ। আৰু গেছ ভৰা পদ্ধতিটো চাওক আপোনালোকে। তো পুৰা কাটাত হৈছে চিলিণ্ডাৰ, আৰু এইপিনে পুৰা ডাঙৰ চিলিণ্ডাৰৰ পৰা সৰু চিলিণ্ডাৰত মালটো ট্ৰেন্সফাৰ কৰি আছে, দেখিছে গাইজ। তো এইটো হ'ল মোৰ চিলিণ্ডাৰ, আৰু এইটো বাছ ভৰাই থকাটো আমাৰ যাদৱ ভাইৰ। আৰু এইপিনে আছে আমাৰ এইটো মৃণাল ভাইৰ চিলিণ্ডাৰ। তো সকলোৱে বাছ গেছটো ভৰাই লৈ যাম মই ইয়াৰ পৰাই। আৰু গাইজ হৈ গ'ল আমাৰ পুৰা চিলিণ্ডাৰ পুৰা। তো সকলোৱে লৈ ল'লে চাওক, তিনিখন গাড়ীয়ে চিলিণ্ডাৰ পুৰা ফুল কৰি লৈ ল'লোঁ। আৰু গাইজ এতিয়া পুৰা একদম গেছ ভৰাই কিনে আহিলোঁ একদম বজাৰ কৰিবৰ কাৰণে। চাওক ঢেৰ কাঁচা চব্জি পুৰা, চাওক পুৰা বজাৰ লৈ ল'লোঁ ৰাস্তাৰ কাৰণে। এইকেইটা চাওক চাউল চব্জি মেগী টেগি তেল চব মছলা যি লাগে চব লৈ ল'লোঁ, কাৰণ কিয় বহুত দূৰ গৈ আছোঁ ৰাস্তাৰ কথা। তো কি হয় নহয় নাজানো, তো সেই গতিকে বাছ একেবাৰে বজাৰ কৰি ল'লোঁ আৰু উঠাবাই ধৰি চাওক। আৰু এনেকৈ বজাৰ কৰি মেলি আহিলোঁ ওলাই। আৰু এইপিনে পাই গ'লোঁ লামডিং জংঘল। সেয়া চাওক গাইজ পুৰা গৈ আছোঁ মাজে মাজে মানে ফটো চিজাপটো আৰু আগত গৈহে কি ফচিব লাগে নাই ডাইৰেক্ট যাব পাৰোঁ। যেতিয়া ডাইৰেক্ট একদম লামডিঙৰ পৰা একদম ডিমা হাছাওত প্ৰৱেশ কৰি দিলোঁ। এয়া চাওক, তো নৈনীটো নাপালোঁ, ডাইৰেক্ট সোমাই গ'লোঁ আৰু গাইজ, দেখিছা চাওক ডাইৰেক্ট সোমাই গ'লোঁ। আৰু গাইজ এণ্ট্ৰি কৰি ল'লোঁ। তো চাওক, তো মানে গেটৰ বোলে খৰচা আৰু বাঢ়িলে, মানে 100 টকা বাঢ়িলে। 500 টকা আছিলে, তো এতিয়া হৈ গ'ল 600 টকা। তো কি কৰিবা আৰু উপায় নাই গাইজ। এইটো গেটটো তো 600 টকা হৈ গ'ল। তো এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু গাইজ একদমবাৰে ডিমা হাছাও গেট পাছ কৰি টোল পাছ কৰি কিনে কাটা কৰিলোঁ। তো কাটা হৈ গ'ল। তো মোৰ গাড়ী মালে কিমান আছে আপোনালোকক দেখুৱাই আছোঁ। এইপিনে চাওক গাইজ 17 টন 460 কেজি, দেখিছে গাইজ 17 টন 460 কেজি। তো বিস্কুটো ইমান লট হয়, তো কি ক'বা গাইজ, মানে বহুত ভাৰী বিস্কুটটো। ছুপাৰ জি বিস্কুট হয়, মানে যেনেকুৱা পাৰ্লি জি মানে চেম তেনেকুৱা মানে ছুপাৰ জি। তো 17 টন 460 কেজি মোৰ গাড়ী মানে মালে। তো মোটামুটি মোৰ 10 টনৰ ওপৰত আছে একদমবাৰে, কি কৰিবা আৰু গৈ থাকোঁ। তো আজি মানে ভাল লাগিলে, তো আহি কিনে ৰখিবলগীয়া নহ'ল। এতিয়া আগতে গৈ কিনে কি হয় নাজানো। আৰু এইপিনে চাওকচোন কেনেকুৱা ৰ'দ, একদমবাৰে পুৰা টিকা ফটা ৰ'দ দিছে, দেখিছে গাইজ চাওক ৰ'দ চাওক পুৰা একদমবাৰে টিকা ফটা ৰ'দ, কি কৰিবা আৰু এনেকৈ আহি থাকোঁতে দেখিলোঁ এটা খাটাৰা এক্সিডেণ্ট, পুৰা কেবিন টেবিন চেপ্টা হৈ গৈছে। তো কেৰেঙে টানি লৈ গৈছে আৰু। তো গাড়ীৰ লাইফত এইবোৰ হয় আৰু কিনো কৰি উপায় নাই। আৰু এনেকৈ পুৰা সোমাই গ'লোঁ টানেলৰ ভিতৰত। এনেকৈ টানেলৰ ভিতৰত কৰি দিলোঁ প্ৰৱে। যেতিয়া ডাইৰেক্ট আহি পালোঁ টানেলৰ পৰা ওলাই, সেইপিনে ছিংগল ৰ'ডটো এইবিলাক গাড়ী উঠি আছে চাওক। তো বাছ লাহেকৈ ময়ো উঠি যাওঁ আৰু মোৰ এইপিনে আগে আগে গৈ আছে পুৰা হেভি হেভি ট্ৰাক। এয়া চাওক পুৰা ভাৰী ভাৰী মাল লৈ আছে। তো গোটেইকেইটাই 16 চকা হয়। তো বাছ ময়ো ইহঁতৰ পিছে পিছে সেনেকৈ লাহে লাহেকৈ গৈ আছোঁ আৰু গাইজ এনেকৈ এতিয়া পুৰা আহি পালোঁ মাহুৰ। আৰু মাহুৰত আহি দেখিলোঁ ইয়াত চাওকচোন অকল টেলাৰবিলাকে পুৰা লাইন লাগি আছে চাওক গাইজ, ৱাও। তো বেলেগ গাড়ী নাইয়ে, অকল টেলাৰকেইটাই চাওক, খালি টেলাৰ গাড়ী, দেখিছে গাইজ।
আৰু গাইজ এতিয়া পুৰা টুপি পিন্ধি ল'লোঁ। তো টুপি পিন্ধা কাৰণটো হ'ল মানে আগৰ পৰা ৰ'দ আহি আছে পুৰা। এইপিনে চাওক কেনেকৈ ৰ'দ আহি আছে দেখিছেনে গাইজ? তো ডাইৰেক্ট চকুতে পৰে। তো টুপিটো অলপমান চেভ কৰি আছে আৰু। তো সেইটো কাৰণে টুপিটো পিন্ধি ল'লোঁ। তো বৰ্তমানলৈকে গৈ আছোঁ। তো ৰাতিপুৱাই পৰঠা খাই আছোঁ। তো সেইটো পৰঠা খাই এতিয়ালৈকে আছোঁ। আৰু টাইমটো কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ। তো টাইম হ'ল এইপিনে চাওক 4টা। তো 4টা বাজিলে, 4:06 হৈ গ'ল। তো 4:06 তো এতিয়ালৈকে একো খোৱা নাই। যদিহে মানে কিবা ভাত যদি বনাওঁ তেতিয়া লেট হৈ যাব, আকৌ নদী লগাই দিব। তো খুচি যাব লাগিব একদম বেয়াকৈ। তো সেই গতিকে বাছ একো নাখাকে এইটো জেগাটো আগত পাৰ হ'ব লাগে। তো এইটো জেগাটো পাৰ হ'ব পাৰে আৰু বিন্দাছ, কোনো টেনশ্যন নাই। তো এইপিনে ক'ৰবাত ৰখাই হ'লে ভাত বনাই হ'লেও বা হোটেলত হ'লেও খাব পাৰিম আৰু। তো এনেকৈ প্ৰথমতে আৰু এক জেগা আছে, সেইটো মানে হাফলঙত তাতে আকৌ নদী লগাই ন। তো সেইটো লাষ্ট। তো সেইটো পাৰ হোৱাৰ পিছত ইপিনে টেনশ্যন নাই আৰু সেইটো পাৰ হোৱাৰ পিছতে পাই যাম ছিংগল ৰ'ড। ফাইনেলি একদম ছিংগল ৰ'ডত এণ্ট্ৰি মাৰি দিলোঁ। চাওক তো ছিংগল ৰ'ডত এণ্ট্ৰি মাৰি দিলোঁ আৰু টেনশ্যন নাই আৰু এতিয়া বিন্দাছ গৈ থাকিম আৰু মেহিকে। আৰু গাইজ এনেকৈ ছিংগল ৰ'ডত আহি কিনে সেইপিনে পাই গ'লোঁ। সেয়া চাওক গাড়ীৰ লাইন। তো পূৰা এনেকৈ গাড়ী গৈ আছে আৰু গাইজ আহি পেলাই এতিয়া পূৰা খাটাৰনাক ৰাস্তা। তো কেইদিনমান আগতে এইটো ৰাস্তাই মানে ব্লক হৈ গৈছিল, মানে পাহাৰৰ পৰা মাটি খহি আহি কিনে পূৰা ৰাস্তাটোত ঢাকি থৈ দিছিলে। এইপিনে ওপৰৰ পৰা আহি কিনে মাটি পূৰা একদম ৰাস্তাত পৰি ৰাস্তাটোত ঢাকি থৈ দিছিলে আৰু গাইজ এনেকৈ আহি হৈ গ'ল পূৰা আবেলি। আৰু চাওক এনেকৈ গৈ আছোঁ এতিয়ালৈকে আমি, দেখিছেনে গাইজ? চাওক আৰু গাইজ এনেকৈ ছিংগল ৰ'ডৰ পৰা আহিলোঁ ওলাই। তো টেনশ্যন নাই আৰু। তো বাছ পাই গ'লোঁ এইপিনে 4 লাইন। হাৰাং কাজা পালোঁ মানে 4 লাইন পাই গ'লোঁ আৰু। এইপিনে চাওক গাইজ গাড়ী কেনেকুৱা লাইন, দেখিছে গাইজ? চাওক গাড়ী আৰু গাইজ এনেকৈ আহি কিনে গাড়ীখন ৰখাই দিলোঁ। তো আমাৰ কোম্পানীৰ গাড়ী এখন ইয়াতে আছে, মানে খালী গাড়ী লাইনত। আমাৰ সাগৰ ভাই আহি আছে। এইটো আমাৰ সাগৰ ভাই। কি খবৰ? কি খবৰ? খবৰ ভাল ভাল। এই জামত ডিমা আলু ভাত বনাই আছো। আচ্ছা, কেইদিন হ'ল জামত? আজি ফাৰ্ষ্ট সোমালো আহি ৰাতিপুৱা। আচ্ছা, ৰাতিপুৱা হৈছে না? ঠিক আছে, মজাকে বনাওক খা আৰু বাছ আজি এৰিব চাগে ৰাতি। আজি চালো কি হয় চাই লওঁ। এইটো আমাৰ চাগৰ ভাই গাড়ীটো। আৰু গাইজ এতিয়া আমি পূৰা একদমে ভাত বনোৱাত লাগি গৈছোঁ। যিহেতু মানে দিনটো আজি আমি নোখোৱাই থাকিলোঁ। তো ৰাতিপুৱা অকল পৰঠাই খালোঁ। তো পৰঠা খাই দিনটো গুচি গ'ল। তো ৰাতি হৈ গ'ল এতিয়া। তো মজাকৈ এইপিনে চাউল লৈ কিনে গেছত উঠাই দিছোঁ। তাৰপিছত ভাত হৈ আছে আৰু ককা এইপিনে মজাকৈ এইপিনে কাটিছে আলু আৰু কি এইটো আলু আৰু কি কোমোৰা। আলু কোমোৰা শুকনা মাছৰ মজাকৈ এতিয়া খাব লাগে আৰু গাইজ আমাৰ ভাত চব্জি হৈ গ'ল পূৰা ৰেডি। এইপিনে চাওক লৈ লৈছোঁ। এয়া চাওক পূৰা ইয়াৰ মাছ, আজিৰ মাছ। আৰু এইপিনে আমাৰ ককাইৰে পূৰা খোৱা আৰম্ভই কৰি দিলে। আৰু এইপিনে কাটি আছে লেবু টেঙা খাব লাগে। The next day. গাইজ গুড মৰ্ণিং। আৰু জাষ্ট উঠিলোঁ হৈ তো লাহেকৈ এটা ওলাই দিওঁ। মানে আমি ৰাতিটো ইয়াতে হৈছিলোঁ, মানে বালাচৰা টোল গেটৰ কাষতে। তো এনেকৈ এতিয়া লাহে লাহে গৈ থাকোঁ। আৰু গাইজ এতিয়া ডাইৰেক্ট আহি পালোঁ একেবাৰে শিলচৰ। আৰু ইয়াৰ পৰা ডাইৰেক্ট এতিয়া ৰাইট টাৰ্ণ মাৰি কিনে সোমাই যাম আৰু। তো ডাইৰেক্ট ৰাইট টাৰ্ণ মাৰি কিনে বাছ শিলচৰ এণ্ট্ৰি মাৰি দিম। আৰু এইপিনে ডাইৰেক্ট এনেকৈ লেফ্ট চাইডে মানে গুচি গ'ল মণিপুৰ। তো পোনপ্ৰথমে শিলচৰ পাৰ্টিৰ মালটো খালী কৰি ল'ম। ৰাস্তাবিলাক তামাম বেয়া হৈছে। তেনেকৈ পূৰা সোমাই গ'লোঁ শিলচৰ। আৰু এতিয়া ডাইৰেক্ট আইজল যোৱা ৰাস্তাৰে যাম আৰু। আইজল যোৱা ৰাস্তাৰে যাম। এইটো ৰাস্তাৰে ডাইৰেক্ট আইজল যায় আৰু এনেকৈ। এইপিনে ভিতৰত মাল খালী কৰি মেলি কিনে ডাইৰেক্ট বাছ এনেকৈ বাহিৰে বাহিৰে ওলাই গুচি যাম আৰু গাইজ একদম মেইন ডেষ্টিনেশ্যনত আহি কিনে বাছ গাড়ীখনকে ৰখাই দিলোঁ। এয়া চাওক দুখন গাড়ী পূৰা লগাই দিলোঁ আৰু তাৰপিনে পূৰা গেট ঠেট খুলি কিনে ৰেডি। আপোনালোকক দেখুৱাই আছোঁ। এইপিনে মই গেট খুলি দিলোঁ। A few moments later. আৰু গাইজ পূৰা গাড়ী একদম খালী খালী কৰি গেট ঠেট লগাই পূৰা গা পা ধুই আহিলোঁ। আৰু এইপিনে আমাৰ ভাতো হৈ গ'ল ৰেডি। এতিয়া ডাইৰেক্ট গৈ কিনে খাব লাগিব পূৰা ভাত। আৰু এতিয়া আমাৰ ভাতো হৈ গ'ল ৰেডি। ইপিনে আছে কি চব্জি বনাইছে আৰু এইবিলাক। এইটো কোমোৰা নেকি? কোমোৰা নাই স্কচ, আলু, ইয়া মাছ আৰু এইপিনে মুড়ি ঘণ্টা। আৰু এইপিনে আমাৰ ককাই পূৰা খাই আছে। চাওক খাব লাগে।
বড় মাছ আৰু মাছটা আজি বেলেগ ষ্টাইলত বনাইছে ফ্ৰাই কৰা নাই চব্জি বনাইছে ডাইৰেক্ট কাঁচা ঢালি দিছে আৰু গাইছ ডাইৰেক্ট ভাত খাই কিনে বাছ উঠিলোঁ গাড়ীত আৰু গাইছ এনেকৈ আহি পালোঁ ডাইৰেক্ট একদম চাওক মেইন ৰোড তো ডাইৰেক্ট এনেকৈ লেফ্ট চাইডেৰে ডাইৰেক্ট শিলচৰ টাউন যাব পাৰে আৰু আমি এতিয়া ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে মিজোৰাম বুলি বাছ ওলাই যাম আৰু তো এইখিনি ৰাস্তাখিনি অলপমান বেয়া হৈছে আৰু তেতিয়া তিনিআলিটো মানে এইটো তিনিআলিতে বাইপাছ হৈ কিনে ডাইৰেক্ট মানে এইপিনে আইচ পি টি ওলাব পাৰে তো আমি ডাইৰেক্ট এতিয়া বাইপাছেৰে ওলাই কিনে ডাইৰেক্ট এতিয়া মিজোৰাম ফালে এনেকৈ গৈ আছোঁ আৰু চিধা এতিয়া ডাইৰেক্ট গৈ থাকিম আৰু কিমান দূৰলৈকে এনেকৈ গৈ থাকিব পাৰোঁ আহি পালোঁ বাগা আৰু আমাৰ মিনাল ভাইয়ে আগতে ইয়াতে আহি কিনে থিয় হৈ আছে যিহেতু মানে মিনাল ভাইৰ গাড়ী খালী হ'ব ইয়াতে বাগা বাজাৰত তো এয়া হ'ল বাগা বাজাৰ আমাৰ মিনাল ভাইৰ গাড়ী এইটো মিনাল ভাইৰ গাড়ী আৰু গাইজ এতিয়া আমি ডাইৰেক্ট মিজোৰামত প্ৰৱেশ কৰিম আৰু তো অলপমান আগত গৈ কিনে এতিয়া গেট পাম আৰু এতিয়া গাড়ীখন মানে এনেকৈ ছাইডত ৰখাব লাগিব মানে আগত আছে CRPF গেট তো তাতে মানে এণ্ট্ৰি কৰিব লাগিব মানে ক'ৰ পৰা ক'ত যাব নাম ঠিকনা সকলো এড্ৰেছবোৰ লৈ ল'ব তো গাড়ীখন মই এনেকৈ ছাইডত ৰখাই দিলোঁ তো পোনপ্ৰথমে মই এণ্ট্ৰিটো কৰি আহোঁ হৈ গ'ল এণ্ট্ৰি কৰা বাছ এতিয়া এনেকৈ ওলাই দিলোঁ আৰু এনেকৈ এতিয়া আমি পূৰা মিজোৰামত প্ৰৱেশ কৰি দিলোঁ এতিয়া পূৰা একা বেকা ৰাস্তাৰে গৈ থাকিম আৰু যিমান দূৰলৈকে গৈ থাকিব পাৰোঁ আৰু গাছ এতিয়া চেণ্টেক্স পাছ কৰিব লাগে চেণ্টেক্স পাছ কৰিব গৈ আছোঁ চালান ল'ব লাগিব এণ্ট্ৰি কৰিব লাগিব চেণ্টেক্স পাছ কৰি কিনে লাহে লাহেকৈ আৰু গৈ থাকিম আৰু হৈ গ'ল মোৰ চেণ্টেক্স পাছ তো পাছটো কৰিলোঁ এইপিনে ভিতৰত আছে 3টা কাউণ্টাৰ 50 ল'ব আৰু তাতে আছে 200 টকা এটা আৰু এইপিনে 20 টকা এটা আছে তো সেইটোৱে আৰু এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু আগত আছে MVI কাটা আৰু গাছ আহি পালোঁ একদম কাটাত আৰু কাটাত তাকৰা লাইন চাওকচোন দেখিছেনে গাছ সেইটো পেট্ৰল পাম্পটো চাওক তো কিমান দূৰৰ পৰা গাড়ী লাইন মোৰ পিছতো গাড়ী পুৰা লাইন ভাইৰাংগী এইপিনে লিখাটো ভাইৰাংগী এই চাওক পুৰা লাইন গাইছ একদম MVI কাটাৰ কাৰণে জাম ঠেলি আন্ধাৰে হৈ গ'ল টাইম কিমান আপোনালোকক দেখুৱাই আছোঁ কেইটা বাজিলে এয়া চাওক 6:34 মোটামুটি 3.5 ঘণ্টামান জাম ঠেলি আছোঁ আন্ধাৰ হৈ গ'ল তো এতিয়ালৈকে পোৱাই নাই মানে কাটালৈকে কিমান টাইম লাগে নাজানো আৰু গাইজ ফাইনেলি আহি গ'লোঁ তো মোৰ আগত এখন গাড়ী আছে মানে ইয়াৰ আগত এখন আছে আৰু সেইটো হৈ গ'ল এইটো কাটাত উঠিব আৰু এয়া চাওক এটা কাউণ্টাৰ ইয়াতে বাছ এণ্ট্ৰি কৰি কিনে গৈ থাকিম আৰু তো গাইজ হৈ গ'ল আমাৰ কাটা হৈ গ'ল এণ্ট্ৰি হৈ গ'ল তো এতিয়া বাছ গৈ থাকোঁ আৰু লাহে লাহে আৰু আগে গৈছে আমাৰ যাদৱ ভাই আৰু গাইজ মানে বৰষুণ পৰিলে তো মিজোৰামৰ ৰাস্তাবিলাক বহুত পিছল হয় এয়া চাওক এইটো গাড়ী চাওক চাইডত গৈছে পানী গৈছে JCB আহিছে JCB এইবিলাক চাওক গাইজ চাওক মিজোৰামত 4 লাইনৰ কাৰণে পুৰা একদম ৰেডি কৰি আছে দেখিছে গাইজ চাওক এয়া মিজোৰাম ৰাস্তা হৈ যাব পুৰা 4 লাইন আৰু গাইজ এনেকৈ আহি পাই গ'লোঁ স্কলাৰশ্বিপ তো এয়াই হ'ল স্কলাৰশ্বিপ আৰু এতিয়া আমি স্কলাৰশ্বিপৰ মাজেৰে গৈ আছোঁ আৰু আমি অহাৰ আগে পুৰা বৰষুণ পৰি গৈছে দেখিছেনে গাইজ ৰাস্তাবোৰ পুৰা ভিজি আছে একেবাৰে গাইজ আমি স্কলাৰশ্বিপৰ অলপমান আগত আহি কিনে তো গাড়ীখন এনেকৈ ৰখাই দিলোঁ তো পিছত চাওক ইপিনে ঢেৰ গাড়ী পুৰা গাড়ী লাইন হৈ গ'ল আৰু এইপিনে পুৰা গাড়ী এয়া চাওক গাড়ী এইপিনে পুৰা গাড়ী মানে জাম লাগি গ'ল তো কিনো কৰিম আৰু ভাবিছিলোঁ আগত গৈ কিনে ক'ৰবাত খাম মানে হোটেল পালে তো সেইফালে বিচাৰি আহিলোঁ নাপালোৱে তো আজি ৰাতিটো এনেকৈ লঘোণে থাকিব লাগিব তো আজি আমাৰ চাগে ইয়াতে পোহৰ হৈ যাব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ তো লুংলে যোৱা ভিডিঅ'টো মানে বেলেগ এটা পাৰ্ট বনাই দিম কাৰণ কি ভিডিঅ'টো মানে পুৰা তালৈকে যোৱা যদি বনাই দিওঁ বহুত দীঘল হৈ যাব আৰু আপোনালোকে চাই আমনি পাব তো নেক্সট এটা ভিডিঅ'তে পুনৰ আপোনালোকক লগ পাইছোঁ তো গাইজ আজিলৈ বাই এণ্ড গুড নাইট